আজিৰ দিনগো অলপ বেলেগ ধৰণে আৰম্ভ কৰিবা ওলাইছোঁ। এখন বিহাৰী সম্প্ৰদায়ৰ বিয়াৰ শাল্দীপূৰ্বক অনুষ্ঠান প্ৰথম দৃশ্যত দেখাই পাইছা চবে। তো এংকা কৰি আজি আমি যাবা ওলালং কইনা আনবা। এইফালে আমাৰ বিহাৰৰ পাৰে ভাইও আহিয়া পাইছে। চবৰে মনত হাঁহি ফূৰ্তি, তাৰ মাজত আহিয়া পালং আমি এংকা কৰে কইনাৰ ঘৰত। আৰু এংকা কৰে বৰক স্বাগতম জনাবাৰ কাৰণে কইনা ঘৰৰ মানুহখিনিয়ে বৰৰ কাৰণে গেট ধৰছে। আজিৰ এই সময়খিনি মোৰ কেমেৰাত যে বন্দী কৰি ৰাখছং, এইগো অনুষ্ঠানতে শেষ নহয়। বৰ কইনাৰ লগতে দুখন ঘৰ আৰু দুটা পৰিয়ালৰ মিলন। বৰ কইনাৰ কাৰণে এই দৃশ্যখিনি সদায় জুগুমিয়া কৰি ৰাখিলং মোৰ কেমেৰাত বন্দী কৰিয়া। কইনাৰ ঘৰ পাওঁতে সিহঁতৰ আদৰণি দেখিয়া, তেওঁলোকৰ পৰম্পৰা আৰু মৰমৰে সাজিয়া ৰখা পৰিৱেশ দেখিয়া বিৰাটে ভাল লাগিল। আৰু এংকা কৰিয়া প্ৰত্যেকটা দৃশ্যই কৈয়া যায় একটা মিঠা গল্পৰ। এই সময়গিলানে হ'ল মানুহৰ জীৱনৰ একটা বিৰাট ডাঙৰ মূল্য। আৰু এংকা কৰি আৰম্ভ হৈয়া গেল সিহঁতৰ ৰীতি নীতি। সঁচাই আজিৰ দিনগো মোৰ জীৱনৰ কাৰণে সদায় স্মৃতি হৈয়া থাকিব। আৰু এংকা কৰি একদিন তাহানিয়ে কথা কব, একটা পাহৰিয়া নাযোৱা স্মৃতিৰ পথত। ডাঙৰ ভাই হিচাপে মোৰ যিখিনি কৰণীয় কাম আছিল সেইখিনি কৰি তাৰ পাৰে গুচি আহিলং।